এজনী মাকৰ জীৱন সহজ নহয়। ৰাতিপুৱাই শুই উঠাৰ পৰা ৰাতিলৈকে সন্তানৰ আৰু পৰিয়ালৰ যত্ন লওঁতে সময়বোৰ পাৰ হৈ যায়। কিন্তু সন্তানৰ মুখত সুখ অকণমান দেখিলেই সকলোবোৰ দুখ কষ্ট পাহৰি যায়। নমস্কাৰ, মই দীপাঞ্জলি নাথ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মানুহজনে আমাৰ ওচৰতে বাৰী এখন আছে, তাৰ পৰা অকণমান ঢেকীয়া, নৰসিংহ পাত আৰু অকণমান ছজনা পাত আনি দিলে। আৰু এইফালে মই দাইল বহাই ল'লোঁ, মিক্স দাইল বহাইছোঁ। আৰু ইফালে সৰু সৰু মাছ কেইটামানো আনিছিলে, মাছকেইটাও ধুনীয়াকৈ কাটি বাছি ল'লোঁ আৰু অকণমান নিমখ হালধি সানি ইফালে ভাজিব লৈছোঁ। আৰু লগতে মই কেমেৰা ষ্টেণ্ডডালো ৰেডি কৰি লৈছোঁ আপোনালোকৰ কাৰণে, সদায় সদায় যিহেতু ভিডিঅ' এটা বনাওঁৱেই। বাকী এইফালে দাইল আৰু ভাতটো এফালে হুইচেল মাৰি দিলোঁ, গৰম পানী বহাই লৈছিলোঁ, সেইকাৰণে অকণমান সোনকালে হৈ গ'ল। ৰাতিপুৱা ঘৰৰ সকলোখিনি কাম কৰি ব্ৰেকফাষ্ট কৰিলোঁ। তাৰ পাছতে এইফালে আৰু ভাতৰ কাৰণে লাগি গৈছোঁ। প্ৰায় 12টামান বাজি গ'ল, মাছখিনিও হৈ গ'ল, ইফালে দালিখিনিও হৈ গ'ল। দালিখিনি বোলো অকণমান তেল মাৰি দিওঁ। আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে কি আৰু, ঢেকীয়াকেইডাল ধুনীয়াকৈ কাটি বাছি ল'লোঁ সৰু সৰুকৈ। বাকী এইফালে পিঁয়াজত তেল মাৰিছোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম। তাৰপাছত দাইল তেল মৰা নিচিনাকৈ দালিখিনি তাৰ ওপৰতে দি লৈছোঁ। অকণমান সময় ভাজি লৈছিলোঁ ঢেকীয়াকেইডাল। তাৰপিছতে এটা উতল অহাৰ পাছতে ৰখি আছোঁ। অকণমান বেছিকৈ আপোনালোকে নেমু খায় যদি নেমু এক পিচ চেপি দিছোঁ। আৰু এইফালে ছজনাখিনিও ধুনীয়াকৈ গুচাই লৈছিলোঁ, একদম কোমল কোমল পাতটো আনিছিলে। বাকী মই ছজনাৰ ৰেচিপিটো মানুহজনে কৈছে, মই আৰু সেইমতে বনাইছোঁ। ছজনাৰ পাতকেইডাল ধুনীয়াকৈ ধুই ল'লোঁ, ধুই মেলি লৈ পেলাই এইখিনি বোলো আজি খাৰ বনাই চামচোন। আজিলৈকে মই এনেকৈ খোৱা নাই। এইফালে কেৰাহী এখন গৰম কৰি পেলাই তেল দিছোঁ, পিঁয়াজ দিছোঁ একে প্ৰচেছতে। তাৰপাছতে ইয়াতে মই কাটি লোৱা ছজনাকেইডাল ধুনীয়াকৈ দি দিছোঁ। এইকেইডাল অকণমান সময় ভজাৰ পাছত একেবাৰে নাইকিয়া হৈ যায়। নিমখ আৰু অকণমান হালধি দিছোঁ। এইখিনি অকণমান সময় ভাজি লৈছোঁ আৰু ভাজি মেলি লৈ পেলাই কম হৈ যোৱাতে অকণমান মই ঘৰৰ পৰা পিঠাগুড়ি আনি থৈছিলোঁ, কেঁচা পিঠাগুড়ি। আপোনালোকে ইচ্ছা কৰিলে চাউলৰ গুড়া কৰিও ল'ব পাৰে। আৰু এই কেঁচা পিঠাগুড়িখিনি পানী অকণমান দি পেলাই মই ইয়াতে দি দিছোঁ। আৰু আগদিনাখন ৰাতি মই বনাইছিলোঁ মাটিমাহৰ খাৰ। মাটিমাহৰ খাৰখিনিও তাৰ ওপৰতে দি দিলোঁ। আৰু জোলখন ডাঠ হৈ আহোঁতে ইমান যে মানে ভাল লাগিছে, এটা পিছল পিছলো হৈছে। আৰু লগতে মই এক্সট্ৰাকৈ খাৰ নিদিলোঁ। আপোনালোকে এক্সট্ৰাকৈ খাৰ দিবলৈ হ'লে মাটিমাহৰ তৰকাৰীটো নিদিলে তেতিয়া কলাখাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু এইফালে মই ভাতটো বাঢ়ি আছোঁ, সিহঁতক ভাতকেইটা সোনকালে দি ল'ম, তাৰপাছতে মই ভাতকেইটা খাম। সোনাহঁতে স্কুলৰ পৰা আহিলে, পাপাকে আনিলে, পাপাক আছিলে কাৰণে মই যাব লগা নহ'লে। বাকী একদম চিম্পুলকৈ বনাইছোঁ আজি ভাত সাজ। আৰু আপোনালোকে যদি ভাল পায় এবাৰ বনাই চাবচোন। খাৰৰ তৰকাৰীটো দেখিছেনে, একেবাৰে এনেকুৱা ডাঠ হৈ পৰিছে যে লাগি নাযায়। খাৰ আৰু টেঙা একেলগে খাব নালাগে, কিন্তু মই আজি খাই চালোঁ। খাৰ ইয়াতে আগদিনাখন মাটিমাহৰ তৰকাৰীতে দিয়া আছিল যে, সেইকাৰণে বেছি খাৰ যেনো লগা নাই। আৰু এই চব্জিটো খাই পেলাই এনেকুৱা লাগিছে যে ৰুটিৰ লগতো মানে খাব পৰা যাব। আৰু এইকেইদিনো যে ইমানেই গৰম পৰিছে, মানে দুপৰীয়া ভাতটো বনোৱাৰ পাছত মানুহজনী একেবাৰে সিজি যোৱাৰ নিচিনাই হওঁ আৰু। বাৰু খাই ল'লোঁ, খাই কৰি লৈ পেলাই এইফালে আপোনালোকক এটা বস্তু দেখাইছোঁ চাওকচোন। ইয়াতে নামটো লিখি দিছে আৰু SIPK নাথ বুলি পেলাই। তেওঁ মানে বেলেগ যিখন থানাত আছিলে তাৰ পৰা বেলেগ এখন থানালৈ পষ্টিং হৈছে। তাকে মানুহজনক এইজন গামোচা দুখনৰ লগত সেইটো দিছিলে গিফ্ট। আগদিনাখন ফেয়াৰৱেল পাতিছিলে তেওঁলোকৰ অফিচত। বাকী ফটোখিনি মই তেনেকৈ আপলোড কৰা নাই আৰু। বাকী এইফালে আজি মোৰ এটা ফুলৰ অৰ্ডাৰ আছিলে, বুকে এটাৰ। ৰেড ৰ'জত বনাব দিছিলে 5পাহ ফুল। যেনে তেনে কমপ্লিট কৰিলোঁ। কৰি পেলাই এইটো দেখিছেনে, আপোনালোকে ভাল লাগিছেনে ক'ব। আৰু এইটো যেনে তেনে কমপ্লিট কৰিছোঁ। কাৰোবাৰ যদি অৰ্ডাৰ থাকে, মনটো মানে একদম বহুত ধিপিং টাপাং কৰি থাকে আৰু। ফাইনেলি মোৰ বুকেটো ৰেডি হৈ গ'ল। তাৰপাছতে মানুহজন, মই আৰু ছনা আমি গোটেইকেইটা গ'লোঁ, অকণমান বজাৰ কৰিব লগা আছিলে। প্ৰথমতে গাড়ীখনত তেলো ভৰালে। তাৰপাছতে ছোৱালী আছিলে কেৰাটেত, তাই কেৰাটে ছুটি হোৱা নাই, প্ৰায় 7:30মান বজালৈকে কেৰাটে স্কুলটো হৈ থাকে, ক্লাছ হৈ থাকে। তাইক ল'বলৈ গ'লোঁ। তাৰপাছতে আহি পোৱাৰ পাছতে এয়া ফুচকা খালে। ফুচকা খাই মানুহজনৰ অকণমান পষ্টিংটো দূৰতে হৈছে, সেইকাৰণে কিমান কি ঘৰৰ বস্তু লাগে, ল'ৰা ছোৱালী আছে কাৰণে অলপ বেছিকৈ বস্তু বজাৰখিনিও কৰি দি থৈ গৈছে। ৰাতিৰ সাজত দাইলৰ লগতে আৰু কেঁকুৰাখিনি অকণমান ইহঁতক ফ্ৰাই কৰি দিম। মানুহজনে ধুনীয়াকৈ বাছি মেলি দিলে। আজিলৈ ইমানেই, ভিডিঅ'টো বাই।